Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। আমিও আছো বাৰু। আৰু আজি যেটো সানডে, at least এটা লং ভিডিও বনাবলৈ চান্স পাইছো। নহলে লং ভিডিও খুব কমে দিয়া হয়। মানে সময় মিলাবলৈ নোৱাৰো। ভাবো যে কি কৰিম কিন্তু ৰাতিপুৱা টাইমটো ইমান দৌৰাদৌৰি যে একদম মানে নোৱাৰো। আৰু জিমৰ পৰা আহি সিধা ভিডিওটো ষ্টাৰ্ট কৰিলো। ৰাতিপুৱাই ষ্টাৰ্ট কৰিবলৈ দিনটো লৈছো কেইটামান আলমণ্ডছ এক কাপ গ্ৰীণ টি তো এনেকৈ ষ্টাৰ্ট কৰোঁ দিনটো তাৰপিছত বাকী আৰম্ভণি কৰিম অকণমান এনাৰ্জি দি লওঁ বডিটো মানে জিম কৰি ইমান ভোক লাগে নহয় চ' আহিয়ে ফাৰ্ষ্ট 2 গ্লাছমান পানী তাৰপিছত এক কাপ গ্ৰীণ টি লগত কেইটামান আলমণ্ডছো খাওঁ কেতিয়াবা ৱালনাটছো খাওঁ বাৰু এনেকৈ দিনটো আৰম্ভণি আলমণ্ডছটো একচুৱেলি তিয়াই থোৱা আছিলে ৰাতিয়ে আৰু ৰাতিপুৱা খাবলৈ খুব কোমলি যায় নহয় মই এনেকৈ ভাল পাওঁ মানে শুকান আলমণ্ডছ নাজানো কিয় ভাল নালাগে সময় তিয়াই থৈ খাওঁ প্ৰায়ভাগ ৰাতিপুৱা আৰু জিমৰ পৰা আহি প্ৰায় আলমণ্ডছ নহ'লে ৱালনাটছটো খোৱা যায় আৰু চাও মই চেঞ্জ কৰি খাওঁ কেতিয়াবা ব্লু টি কেতিয়াবা গ্ৰীণ টি কাৰণ এটাই খাই থাকিলে নিজৰ একদম অশান্তি লাগি যায় আৰু ইফালে বতৰটো ৰাতিপুৱাচোন ঠিকেই আছিলে হঠাৎকে ক'ৰ পৰা জানো বৰষুণ জাক আহিব ধৰিলে চিপচিপকে পেলাইছে আৰু ইফালে মোৰ চাকচোন পিছ লিলিটো ইমান ধুনীয়াকৈ ফুলিছে আৰু এই কেইজোপা ফুল গোটেই ৰ'দত ওলাই দিছো নহ'লে মানে একদম আনহেল্ডি হৈ গৈছিলে মই বেছি টাইম দিব পৰা নাই এইকেইদিন অকণমান শিডিউলটো হেক্টিক আছিলে আৰু ইফালে মানি প্লান্ট জোপাও মানে ভালেখিনি ডাঙৰ হৈছে কাটিবলৈ বেয়া লাগিছে সেইটো কাৰণে গ্ৰিলতে উঠাই দিছো আৰু ভিতৰত থকা ফুল কেইডালৰো মানে চেঞ্জ কৰিব টাইম হৈছে কাৰণ মই এভৰি উইক চেঞ্জ কৰোঁ ফুল কেইডাল কাৰণ কিয় ভিতৰত থাকিলে এনি টাইম মৰি যাব আৰু যদিও এই কেইডাল ইনডোৰ প্লেণ্টে হয় তথাপিও ভিতৰত বেছি দিন ৰাখিব নোৱাৰি কাৰণ ইহঁতকতো ছানৰেজ লাগে চ' সেইটো কাৰণে মই কি কৰোঁ এভৰি উইক মই ওলাই দিওঁ আৰু ক'ৰবাত গ'লেতো এনেও বাহিৰতে থৈ যাওঁ ভিতৰত কেতিয়াও থৈ নাযাওঁ আৰু আজি সানডে যিহেতু চ' ইহঁতকো চেঞ্জ কৰা ডে হয় তো এইটো উইক এইকেইডাল ফুল ভিতৰত আহিব ভিতৰত থকা কেইডাল বাহিৰত যাব আকৌ বাহিৰৰ কেইজোপামান ভিতৰত আহিব তো তেনেকৈ মই এভৰি উইক চেঞ্জ কৰি কৰি দি দিওঁ তো তেতিয়া এটলিষ্ট ফুল কেইডাল অকণমান হেল্ডি হৈ থাকে নহ'লে অৱস্থা নাইকিয়া হৈ যায় আৰু মই ইমান মানে কম টাইম পালেও মই ফুলৰ অকণমান কেয়াৰ কৰিব চেষ্টা কৰোঁ কাৰণ ফুল মানে কি ক'ম আৰু মোৰ খুবেই প্ৰিয় হয় মই বহুত বেছি ভাল পাওঁ গাৰ্ডেনিং মোৰ হবি বুলি ক'লেও বেয়া নহ'ব সৰুৰে পৰা ভাল পাওঁ আৰু ইয়াত দেখিছেনে ফুল কেইজোপা থৈছিলোঁ এনেকুৱা জোৰে বৰষুণ দিলে আৰু মোৰ ফুল কেইডালেও খুব ভাল পালে চাগে বৰষুণ পাই আৰু এইফালে লাগি গ'লো বনোৱাত খানা মানে একেবাৰে খানাটো আধা হৈ থাকিব এইফালে গা চা ধুই ফ্ৰেছ হৈ আহিম কাৰণ মানুহজনে হেনো ব্ৰেকফাষ্ট নকৰে আজি ডাইৰেক্ট ভাতে খাব সোনকালে চব বুলি নাহি পানী বনাই দিম এই কুকাৰ ভিজা নহয় অশান্তি লগাই দিয়ে কেতিয়াবা ইয়াত একচুৱেলি আছে মাটি দাইল খাৰ দিয়া আমাৰ যিটো ছানডেৰ মানে কমন আৰু ৰেচিপিটো শ্বেয়াৰ নকৰিলেও কাৰণে আগৰ ভিডিঅ' যদি চাই যদি কোনোবাই মই শ্বেয়াৰ কৰিয়ে থাকোঁ ৰেচিপি চ' ইয়াত মাটি দাইল খাৰ দিয়া আছে সৰু আলু ভাজি এইটো কমন আমাৰ মাটি দাইল থাকিলে সৰু আলু থাকিবই আৰু ইয়াত ভাজি আৰু চালাড ছানডে বুলি এইখিনি স্পেচিয়েল নন ভেজ খাব মন নাই হেনো ভেজেই খাব ত' ভেজ আইটেমেই কৰিলোঁ আৰু পকৰা এনেই থাকে কিন্তু আজি পকৰা চকৰা একো নকৰোঁ আৰু মানে কমপ্লিট অইল ফ্ৰী বনাব বিচাৰিছিলোঁ কিন্তু অইল ফ্ৰীটো নহয় বাৰু অইল অকণমান থাকিব আলু ভাজি তাৰোপৰি ষ্টিল বোলো অকণমান কম তেলতে কিবা বনাওঁ পকৰা চকৰা বনালেতো বহুত বেছিয়ে হ'ব আৰু ছানডে স্পেচিয়েল আমাৰ মাটি দাইল ইজ কমন ছানডে বুলি ক'লে মাটি দাইল থাকিবই কথা পাহৰিবলৈ পিঁয়াজ কাটি মই কথা একদম পিঁয়াজ কাটিবলৈ পাহৰি গৈছিলোঁ চ' ভিডিঅ'টো অকণমান যেন পজ মাৰি দিছিলোঁ আৰু তেল গৰম হৈ গৈছে আৰু ছানডে বুলি ক'লে যে মানে মোৰ বেছি অশান্তিহে লাগে কিয়নো কাৰণ কিয় মানে ইমান বেছি কাম থাকে নহয় ঘৰটোৰ গোটেই কাম ছানডে একদম ৱেষ্টে নাই বাকীখিনিতো দৌৰাদৌৰি ওলাই যায় ছানডে বুলি অকণমান লাহে ধীৰে কৰোঁ সেই লাহে ধীৰে কৰোঁতে বেছিহে সময় লাগি যায় একদম গোটেই সপ্তাহটোৰ কাম এটা ইণ্টাৰেষ্টিং কথা ভেন্দি ভাজি আছোঁ ভেন্দিত কেতিয়াও ঢাকিব নালাগে সেই কথাটো মই মানে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা পালোঁ মই এবাৰ কি কৰিলোঁ ঘৰত ভেন্দি ভাজিছিলোঁ দেউতাক ষ্টাডি মাৰি ময়ে ক'লোঁ মই ভাজি মেলি ঢাকি দিলোঁ আৰু সেইটো ভেন্দি ভাজি নহয় লিটাৰেলি সেইটো ভেন্দি গ্ৰেভি হৈ গৈছিলে তো
তো তেতিয়া মোক দেউতাই ক'লে যে কি ভেন্দি কেতিয়াও ঢাকিব নালাগে, কাৰণ বহুত বিজল বিজল থাকে ন, ঢাকি দিয়াৰ লগে লগে মানে আৰু বেছি পানী উঠি যায়, যিটো আমাৰ ভেপৰ হোৱা পানীটো, সেই পানীটো আহি আকৌ কিবা হ'ব মানে কি ক'ম আৰু, সেইখন মোৰ গ্ৰেভি হৈছিলে। তো তেতিয়াৰ পৰা মই গম পালোঁ যে কি নাই ভেন্দি কেতিয়াও ঢাকিব নালাগে, একদম কম জুইত হ'বলৈ দিছোঁ। আৰু এইখিনি হোৱালৈকে মানুহজনে এইখিনি লাৰি দিব। মই যাওঁ গা ধুবলৈ, গা ধুই আহি আকৌ ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। আৰু মই ব্ৰেকফাষ্ট কৰাই নাপাওঁ, মই ব্ৰেকফাষ্ট কৰিব লাগিব, কাৰণ মই স্কিপ নকৰোঁ। মই এটা বস্তু শিকিছোঁ যে কি বস্তু স্কিপ কৰিলেও ফেটছ বাঢ়ে বা ৱেইট গেইন হয়। মই আগত ভাবিছিলোঁ যে কি নোখোৱাকৈ থাকিম, খিনাই যাম, বাট নহয়, টাইমত খাব লাগে। মানে লাইক ব্ৰেকফাষ্ট হওক, লাঞ্চ হওক, ডিনাৰ হওক, আৰু মাজত মিড ডে স্নেক্স, মিড ইভিনিং স্নেক্স, এইবোৰ গোটেইখিনি খাবই লাগিব। যদি স্কিপ কৰে, এইটো মানে ৰং কনচেপ্ট যে আমি স্কিপ কৰি পেলাই ৱেইট লছ কৰিম, নহয়। স্কিপ কৰিলে উল্টা ৱেইট বাঢ়িব, যিটো মোৰ লগত হৈছে। কাৰণ আগত মই শকত নাছিলোঁ, আজিৰ পৰা প্ৰায় 2 years বেক যদি মই যাওঁ, মই বহুতেই ক্ষীণ আছিলোঁ। কিন্তু বিয়াৰ পিছত মই নাজানো মানে কি হ'ল, বিয়াৰ পিছত অকণমান চেঞ্জেছ হয় বাৰু। তো চেঞ্জ হোৱাৰ লগে লগে মইতো মানে কিবা অদ্ভুত টাইপ ফুলিটো গ'লোৱে, দেখি আছে যিটো। তাৰপিছত আৰু মানে কণ্ট্ৰল কৰিব গৈ এটা ৰং কনচেপ্ট লৈ থাকিলোঁ, যে কি মই মানে মিল স্কিপ কৰিম, যিটো মোৰ আটাইতকৈ বেয়া ডিচিশ্যন আছিলে। আৰু ইউটিউবত চাই মই যি টি ফ'ল' কৰিলোঁ, তো সেইটো মোৰ বেড ডিচিশ্যন আছিলে। আৰু য়েছ, আৰু এটা বেয়া আছিলে যে কি মই আগতে এবাৰ জিম কৰিছিলোঁ 2 months মান, তো 2 months মান কৰি ৰিজাল্ট নাপাই এৰি দিলোঁ। নহয়, মই মানে কি ক'ম আৰু, বহুত কেইটা বেয়া ডিচিশ্যন লৈছিলোঁ লাইফত। একচুৱেলি নহয়, জিম যদি কৰিব আছে বহুত ভালকৈ কৰিব লাগিব। আৰু লাইক আমি ৱেইট লছৰ ৰিজাল্ট এমাহত 2 মাহত নাপাওঁ, কাৰণ এইবোৰ ৱেইট গেইনটো এমাহ 2 মাহত হোৱা নাই, বহুত পুৰণা ৱেইট হয়। চ' সেইটো কাৰণে এইবোৰ কমাবলৈও টাইম লাগিব। তো 1 year মানটো লাগিয়ে যাব। একদম শ্ল'লি প্ৰচেছ হ'লে বেছি ভাল। বেছি ফাষ্ট কৰিব গ'লে বা শ্বৰ্টকাট মাৰিব গ'লে আমাৰ বডিকে হাৰ্ম কৰিব। তো ময়ো শ্ল' প্ৰচেছতে গৈ আছোঁ। আজিৰ পৰা প্ৰায় 2 মাহ 3 মাহ মানহে হ'ল, জাষ্ট 5 kgহে কমিছে, তাতকৈ ওপৰত বেছি কমা নাই। তো এটা লেভেলত মোৰ ৱেইটটো ষ্টপেই হৈ আছে, বাট মোক কোচে কৈছে যে কি সেইটো ব্ৰেক হ'ব ভেৰি চুন। তো চাওঁ, হোপ ফৰ দ্য বেষ্ট, আশা কৰোঁ মানে তেওঁৰ কথা যাতে ভাল হওক আৰু মোৰ ৱেইট লছ হওক। চলো মই এতিয়া গা ধুবলৈ যাওঁ। এইফালে গা পা ধুই আহিলোঁ। এতিয়া এটা শ্বেক বনাই থোৱা আছিলে, শ্বেকটোকে খাওঁ, মানে বেলেগ আৰু বনাবলৈ মন নাই যোৱা। এইটো একচুৱেলি অ'টছৰ শ্বেক হয়, অ'টছ আৰু বানানা। ৰেচিপিটো কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু। খাবলৈ বহুত টেষ্টি হয়, ৰেচিপি কেতিয়াবা শ্বেয়াৰ কৰিম। আৰু এতিয়া মই দেউতাৰ ষ্টাইলত তড়কা মাৰোঁ দালিটো। মানে দেউতাই খুব ধুনীয়াকৈ তড়কা মাৰে। ইয়াত দেখিছোঁ ন, ইয়াত পিঁয়াজ, আদা, নহৰু, জলকীয়া চব একদম সৰু সৰুকৈ কাটি থোৱা আছে। মানে দেউতাই খুন্দি বা থেঠেলাই নিদিয়ে, এনেকৈ সৰু সৰু পিচ কৰি কাটি থৈ দিয়ে। তো এনেকৈ তড়কা মাৰে আৰু খাবলৈ বহুত টেষ্টি হয়, খাৰ দিয়া দালি। চ' ময়ো তেনেকৈ তড়কা মাৰিম এতিয়া, দেউতাই স্পেচিয়েল। আৰু মোৰ দেউতাই খানা মানে মোৰ এটা সদায় ফেভৰেট। দেউতাই বহুত টেষ্টি বনায়, মাৰো ফেভৰেট, বাট দেউতাও বহুত টেষ্টি বনায়। দেউতাৰ ষ্টাইলত দালি। আৰু ইয়াত পিছে মই অলিভ অইল দিয়া নাই, মিঠাতেলেদি সম্ভাৰ মাৰিম, কাৰণ মিঠাতেল দিলে টেষ্টটো বেছি ভাল হ'ব। অলিভ অইল চব বস্তুতে টেষ্ট নালাগে, য'ত পাৰোঁ দিওঁ, কিন্তু ইয়াত মিঠাতেল দি দিছোঁ। আৰু ইয়াত চালাডো কাটি থোৱা আছে। তো লাঞ্চ মোৰ অলমষ্ট ৰেডি, কিন্তু মই তেতিয়ালৈকে মোৰ শ্বেকটো শেষ কৰিব লাগিব। তেল অলমষ্ট গৰম, তো ইয়াত গোটেইখিনি মিক্স কৰি ঢালি দিওঁ। অকণমান ফ্ৰাই কৰি দালিটো ঢালি দিলে হ'ল। ইয়াত হালধি নিদিওঁ, কাৰণ কিয় খাৰ দিয়া আছে, খাৰ দিলে হালধি নিদিলেও হয়। কেতিয়াবা কালাৰৰ কাৰণে অকণমান দিয়া যায়, বাট চাই লওঁ, যদি কালাৰটো বেছি লাইট থাকে তেতিয়াহ'লে অকণমান দি দিম, আৰু নহ'লে বা এনেকৈয়ে থাকিব। তেনেকৈ সৰু সৰুকৈ মিহিকৈ কাটি খাই চাবচোন, বহুত টেষ্টি লাগে। মানে আদা, নহৰু, পিঁয়াজ, জলকীয়া চব মিহি মিহিকৈ কাটি দিম, টেষ্টটোৱে বেছি ভাল হৈ যায় মানে। আৰু বহুত বেছি লাগে কিন্তু দেই, কম নহয় মানে।
ইয়াত যে এগালমান নহৰু আছে আদা ইমান নাই বাৰু বাট পিঁয়াজ আৰু নহৰু এগালমান দি থোৱা আছে দালিখিনি অকণমান টাইম উতলিব দিওঁ অকণ উতলিলে ভাল লাগিব আৰু নিমখ যিহেতু দিয়াই আছিলে চ' নিমখ আৰু এক্সট্ৰাকৈ এড কৰিব নালাগে বৰ ধুনীয়াকৈ সিজি গৈছে দালিটো 3টামান চিটি দিছিলোঁ একচুৱেলি সেইটো কাৰণে বৰ ধুনীয়াকৈ সিজি গ'ল আৰু ইয়া মোৰ খানা যেহেতু ৰেডি চ' মানুহজনক ভাত বাঢ়ি দিলোঁ আগে ভাগে কাৰণ কিয় মোৰ ভোক নাই মই যিহেতু শ্বেক খাই লৈছিলোঁ আৰু তেওঁ ব্ৰেকফাষ্ট কৰা নাছিলে তো তেওঁ ভাত চাত খাই উঠালৈকে মই বোলো অকণমান অফিচিয়েল কাম আছে কিছুমান ৰাতিলৈ থৈ নিদিওঁ দুপৰীয়াতে শেষ কৰি লওঁ তেতিয়া মই এটলিষ্ট শান্তিৰে মানে শুব পাৰিম বা মুভি চাব পাৰিম তো সেইটো কাৰণে মই দিনৰ ভাগতে কাম কৰিলোঁ কাৰণ মোৰ 2 ঘণ্টামান আৰু ভোক নালাগে মই জানো চ' মই দেৰিকৈ ভাত খাম তো তেতিয়ালৈকে মোৰ কামখিনিও আগবাঢ়ি থাকিব কাৰণ আমাৰ এডভোকেটছ লাইফ আৰু সানডে থৰিনা অফ থাকে সানডেটো আগত চেম্বাৰ গৈছিলোঁ আজিকালি চেম্বাৰত নাযাওঁ বাৰু ঘৰতে কৰোঁ কাৰণ কিয় দিগদাৰ হয় তেনেকৈ মিলাবলৈ তো আগত এজনী মেম আছিলে তেওঁৰ আণ্ডাৰত কৰি আছিলোঁ আৰু এতিয়া যিহেতু ইণ্ডিভিজুৱেলি কৰি আছোঁ চ' ঘৰতে যি কাম থাকে মই নিজে ঘৰতে কৰোঁ সৰুকৈ চেম্বাৰ টাইপ বনাই লৈছোঁ এতিয়ালৈকে ডাঙৰ বনাব পৰা হোৱা নাই তো ইন ফিউচাৰ চাওঁ ভগৱানে দিলে বনাম বাৰু তো এতিয়া জাষ্ট মোৰ এটা আমাৰ গেষ্ট ৰুমটোতে এটা পাৰ্ট মানে চেম্বাৰ টাইপ খুলি লৈছোঁ আৰু এয়া মই দিলোঁ ভাত বহুত দেৰি হ'ল তো খাই দিওঁ তো তাকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কাৰণ আৰু দীঘলীয়া নকৰোঁ ইয়াতে সামৰিম তো ময়ো লাঞ্চ কৰোঁ আৰু তো আজি ছানডেৰ প্লেটাৰীখন আছিলে তো তাকে ভিডিঅ'টো সামৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'লৈ তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই